আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৫ সংখ্যক জন্মবাৰ্ষিকী আজি ৰাষ্ট্ৰজুৰি একতা দিৱস হিচাপে পালন। গুজৰাটৰ কেৱাড়িয়াত পেটেলৰ প্ৰতিমূৰ্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুষ্পাৰ্ঘ নিবেদন। ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত আজি ৰাজ্যজুৰি একতাৰ দৌৰ কাৰ্যসূচী ৰূপায়ণ। অসমত ১৩,০০০টা খাদ্য সংসাধন উদ্যোগ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ। অহা সোমবাৰৰ পৰা ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠানসমূহ পুনৰ মুকলি কৰাৰ বাবে শিক্ষা বিভাগৰ সংশোধিত মানসম্পন্ন পৰিচালনা বিধি জাৰি। অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৪.৪৯% বৃদ্ধি আৰু ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া জিষ্ণু বৰুৱাৰ আজি অসমৰ নতুন মুখ্য সচিব হিচাপে দায়িত্ব গ্ৰহণ। এতিয়া শুনক বিতং বাতৰি। লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৫ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিবলৈ লৈছে। সমগ্ৰ দেশতে চৰ্দাৰ পেটেলৰ জন্মবাৰ্ষিকী ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাড়িয়াত আয়োজন কৰা একতা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় একতাৰ হকে শপত বাক্য পাঠ কৰায়। সেই স্থানত থকা একতাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। গুজৰাট আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত সশস্ত্ৰ বাহিনী, সীমান্ত সুৰক্ষা বাহিনী, ভাৰত তিব্বত সীমান্ত আৰক্ষী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ জোৱানসকলে এই কুচকাৱাজত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ মহিলা বিষয়াসকলৰ ৰাইফল অনুশীলন কাৰ্যসূচীও পৰিদৰ্শন কৰে। এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে চৰ্দাৰ পেটেলক ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতিৰ পথ প্ৰদৰ্শক বুলি অভিহিত কৰে। উল্লেখযোগ্য যে একতা দিৱসৰ অংশ হিচাপে কেৱাড়িয়াত আজি জনজাতীয় ঐতিহ্যৰ এটা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে কালি একতাৰ মূৰ্তিৰ সমীপত নৌ পৰিভ্ৰমণ সেৱা মুকলি কৰে। এই ৪০ মিনিটজোৰা নৌ পৰিভ্ৰমণ সেৱাত ৬ কিলোমিটাৰ দূৰত্ব সামৰি লোৱা হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে ৩৫,০০০ বৰ্গ কিলোমিটাৰ এলেকাত নিৰ্মাণ কৰা এটা বিপণন কেন্দ্ৰও মুকলি কৰে। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি লৌহ মানৱগৰাকীৰ জয়ন্তীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে আজি সমগ্ৰ ৰাজ্যতে একতাৰ দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। তদুপৰি অহা ডিচেম্বৰ মাহলৈ দলীয় কাৰ্যসূচী ঘোষণা কৰিছে। দলটোৰ কৰ্মকৰ্তাসকলে আজি গুৱাহাটী মহানগৰৰ গুৱাহাটী ক্লাবৰ পৰা চানমাৰীলৈ একতাৰ দৌৰত অংশগ্ৰহণ কৰে। আনহাতে অসম আৰক্ষীয়ে এই দিৱসৰ লগত সংগতি ৰাখি আজি বিয়লি ৪ বজাত কাহিলীপাৰাৰ ৪ৰ্থ বেটেলিয়ন পেৰেড গ্ৰাউণ্ডত মাৰ্চ পাষ্টৰ আয়োজন কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লৌহমানৱ চৰ্দাৰ পেটেলৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰনেতাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। ৰাজ্যৰ আন বিভিন্ন অংশতো একতা দিৱস উদযাপন কৰিবলৈ লোৱা বুলি আকাশবাণীৰ সংবাদদাতাসকলে জানিবলৈ দিছে। গোৱালপাৰা চহৰৰ ময়লাপথাৰত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১৫২ নম্বৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়তো ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হৈছে। এই উপলক্ষে আজি পুৱা আয়োজন কৰা সমূহীয়া দৌৰ কাৰ্যসূচীত আনসকলৰ লগতে বাহিনীটোৰ কমাণ্ডেণ্ট দেৱশংকৰ মিশ্ৰয়ো অংশগ্ৰহণ কৰে। জিলাখনৰ আন বিভিন্ন প্ৰান্ততো ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে সমূহীয়া দৌৰ অনুষ্ঠিত হয়। একেদৰে মৰিগাঁও জিলাৰ ভিন ভিন স্থানত আয়োজন কৰা একতাৰ দৌৰ কাৰ্যসূচীতো বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে। দেশৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে জিলাখনৰ ঠাই বিশেষে ৰাজহুৱা সভাকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি পুৱা ৯:৩০ বজাত চলিত বৰ্ষৰ চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা প্ৰদান কৰিব। আকাশবাণীৰ আটাইবোৰ নেটৱৰ্কত এই বক্তৃতা শুনিবলৈ পোৱা যাব। সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মুখতাৰ আব্বাছ নকভিয়ে এইবাৰৰ বক্তৃতা অনুষ্ঠানত অধ্যক্ষতা কৰিব। বিদেশ ৰাজ্যমন্ত্ৰী ভি মুৰলীধৰণো এই অনুষ্ঠানত উপস্থিত থাকিব। উল্লেখযোগ্য যে দেশৰ প্ৰথমগৰাকী তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেললৈ জনোৱা সন্মানৰ চিন স্বৰূপে আকাশবাণীয়ে প্ৰতি বছৰে চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা আয়োজন কৰি আহিছে। সাধাৰণতে বিশিষ্ট নেতা, বিজ্ঞানী আৰু ইতিহাসবিদসকলে এই বক্তৃতা প্ৰদান কৰে। দেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ আজি ৩৬ সংখ্যক মৃত্যুবাৰ্ষিকী। ১৯৮৪ চনৰ আজিৰ দিনটোতেই তদানীন্তন প্ৰধানমন্ত্ৰীগৰাকীক তেওঁৰ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল। দেশৰ বিভিন্ন অংশত আজি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজি মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি প্ৰয়াত নেত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। কেন্দ্ৰীয় চৰকাৰে অসমত ১৩,০০০টা খাদ্য সংসাধন উদ্যোগ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ত এই বিষয়ে প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িত কৰাত ৰাজ্য চৰকাৰে উন্নয়নমূলক আৰু আৰ্থ-সামাজিক প্ৰকল্পসমূহ পূৰ্ণগতিত আগবঢ়াই নিয়াত গুৰুত্ব দিছে। অসমত খাদ্য সংসাধনৰ বাবে যথেষ্ট সমল আছে আৰু এনে উদ্যোগ স্থাপনৰ জৰিয়তে ৰাজ্যখনত ঔদ্যোগিক ক্ষেত্ৰত যথেষ্ট উন্নতি লাভ কৰিব পৰা হ'ব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কালি ৰাজ্য চৰকাৰৰ অধীনস্থ নগৰ উন্নয়ন বিভাগৰ উদ্যোগত ডিব্ৰুগড় পৌৰসভাৰ দ্বাৰা স্থাপিত 30টা হাইমাষ্ট LED লাইট উদ্বোধন কৰে। অনুষ্ঠানত তেওঁ কয় যে বৰ্তমান চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা ৰাজ্যৰ 6খন চহৰক সজাই পৰাই তোলাৰ বাবে বাজেটত প্ৰতিখন চহৰৰ বাবে 200 কোটি টকাকৈ ব্যয়ত অনুমোদন জনোৱা হয়। এই পুঁজিৰে ডিব্ৰুগড়ৰ লগতে আন কেইবাখনো চহৰৰ আধুনিকীকৰণৰ পদক্ষেপ লোৱা হৈছে বুলি তেওঁ কয়। অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকনকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি লখিমপুৰৰ আৱৰ্ত ভৱনৰ সভাকক্ষৰ এখন বৈঠকত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে জিলাখনত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজসমূহৰ পৰ্যালোচনা কৰে। দ্বিতীয় পৰ্যায়ৰ বাবে লক্ষ্য নিৰ্ধাৰিত জিলাখনৰ 7,000 পৰিয়ালক অহা ডিচেম্বৰ মাহৰ ভিতৰত ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। আনহাতে লখিমপুৰ জিলাত সোৱণশিৰি নদীৰ পৰা উদ্ভৱ হোৱা বান আৰু খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে নৈখনৰ জল জৰীপৰ ব্যৱস্থা কৰিবলৈকো তেওঁ নিৰ্দেশ দিয়ে। জিলাখনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত লক্ষ্য নিৰ্ধাৰিত 16,930টা গৃহৰ ভিতৰত 96% কাম সম্পূৰ্ণ হোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। আনহাতে জিলাখনত যাতে গ্ৰামাঞ্চলৰ কোনো এগৰাকী লোক বিশুদ্ধ পানীৰ পৰা বঞ্চিত নহয় তাৰ বাবে জল জীৱন অভিযানৰ ৰূপায়ণৰ কাম খৰতকীয়া কৰি তুলিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। আধাৰ পঞ্জীয়নৰ কাম যথাসম্ভৱ সোনকালে সম্পূৰ্ণ কৰি তোলাৰ স্বাৰ্থত বৰ্তমান নিয়োজিত 196টা প্ৰতিষ্ঠানৰ উপৰি প্ৰয়োজন সাপেক্ষে অতিৰিক্ত প্ৰতিষ্ঠানক নিয়োজিত কৰাৰ বিষয়টোতো শ্ৰী সোণোৱালে গুৰুত্ব আৰোপ কৰে। অহা 2 নৱেম্বৰ সোমবাৰৰ পৰা ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানসমূহ পুনৰ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে কোভিড সৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সংশোধিত মানসম্পন্ন পৰিচালনা বিধি জাৰি কৰিছে। পৰিচালনা বিধিৰ অধীনত বিদ্যালয় মহাবিদ্যালয়সমূহৰ পাঠদান নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে শ্ৰেণীসমূহ অনুষ্ঠিত কৰাৰ সময়সূচী আদি প্ৰকাশ কৰা হৈছে। এই পৰিচালনা বিধি অনুসৰি 2 নৱেম্বৰৰ পৰা 6ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সকলো শিক্ষানুষ্ঠান, স্নাতক পৰ্যায়ৰ মহাবিদ্যালয়, অভিযান্ত্ৰিক পলিটেকনিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় আদিৰ পাঠদান আৰম্ভ কৰা হ'ব। বিদ্যালয় পৰ্যায়ত পাঠদান দুটা ভাগত পুৱা 8 বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু দুপৰীয়া 12:30 বজাৰ পৰা বিয়লি 3 বজালৈ অব্যাহত থাকিব। আনহাতে 6ষ্ঠ, 8ম, 10ম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে সম্পন্ন হ'ব। 7ম, 9ম আৰু একাদশ শ্ৰেণীৰ বাবে মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰ এই 3টা দিনত পাঠদান কৰা হ'ব। শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে প্ৰতিটো শ্ৰেণীত 20 গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰী থাকিব নোৱাৰিব। শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক থাকিব আৰু প্ৰতিখন শিক্ষানুষ্ঠানৰ চৌহদত নিয়মীয়াকৈ ছেনিটাইজেশ্যন কৰাব লাগিব। আনহাতে স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰথম ষান্মাসিকৰ পাঠদান সোমবাৰ আৰু বৃহস্পতিবাৰে, তৃতীয় ষান্মাসিকৰ মঙল, বুধ আৰু শুকুৰবাৰে আৰু পঞ্চম ষান্মাসিকৰ পাঠদান প্ৰতি মঙল, বুধ, শুকুৰ আৰু শনিবাৰে সম্পন্ন হ'ব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠদান সংশ্লিষ্ট বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি নিৰ্দেশনা অনুসৰি হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। ইফালে শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস পুনৰ মুকলি কৰাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ব বুলি কোৱা হৈছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমত কোভিড-19ৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 94.49% বৃদ্ধি পাইছে। কালিৰ দিনটোত কোভিড পৰীক্ষা সম্পন্ন কৰা 25,672 জন লোকৰ ভিতৰত 380 জনৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰে 99 জন কামৰূপ মহানগৰৰ। ইয়াকে লৈ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যাই 2,06,000 অতিক্ৰম কৰিছে। ইফালে কালি 1,094 জন লোকক সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ দিয়া হয়। ইয়াকে ধৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা 1,94,000ৰো অধিক হৈছেগৈ। সম্প্ৰতি 10,421 জন লোক চিকিৎসাধীন হৈ আছে। কালিৰ দিনটোত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ নগাঁও, বৰপেটা আৰু গোলাঘাটৰ এজনকৈ লোকৰ মৃত্যু হয়। ইয়াকে ধৰি ৰাজ্যখনত এতিয়ালৈ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 926 হৈছেগৈ।
ভাৰতত কোভিড আক্ৰান্ত চিকিৎসাধীন ৰোগীৰ সংখ্যা 6 লাখৰ নিম্নগামী হৈছে। সম্প্ৰতি দেশত 5,94,000জন লোক চিকিৎসাধীন হৈ আছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি সংক্ৰমিত লোকৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে চিকিৎসাধীন ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে আৰু সম্প্ৰতি মুঠ আক্ৰান্তৰ 7.35%হে চিকিৎসাধীন হৈ আছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া জিষ্ণু বৰুৱাই আজি অসমৰ নতুন মুখ্য সচিব হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিব। 1988 চনৰ অসম মেঘালয় কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰী বৰুৱাই বৰ্তমান ৰাজ্যৰ গৃহ দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উল্লেখযোগ্য যে বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আজি অৱসৰ গ্ৰহণ কৰিব। ৰাজ্য চৰকাৰে কালি এখন প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিছে। কেন্দ্ৰীয় চৰকাৰে আলুৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে 10 লাখ টন আলু আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই মৰ্মে চৰকাৰে কোনো ধৰণৰ অনুজ্ঞাপত্ৰ অবিহনে ভূটানৰ পৰা 30,000 টন আলু আমদানি কৰিব। কেন্দ্ৰীয় গ্ৰাহক উপভোক্তা খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী পীযুষ গোয়েলে কৈছে যে চৰকাৰে আলুৰ মূল্য হ্ৰাস কৰাৰ উদ্দেশ্যে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে আলুৰ মূল্যৰ ওপৰত আৰোপিত আমদানি শুল্ক পূৰ্বৰ 30%ৰ পৰা 10%লৈ হ্ৰাস কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে লগতে পোহৰ উৎসৱ দীপাৱলী উপলক্ষে 25,000 টন পিঁয়াজ আমদানি কৰাৰ পৰিকল্পনা কৰিছে। ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন সংঘই ব্যক্তিগত আমদানিকাৰীৰ মাধ্যমেৰে ইতিমধ্যে আমদানি কৰা 7,000 টন পিঁয়াজৰ ওপৰঞ্চি এই পিঁয়াজখিনি আমদানি কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 8 বজাৰ দৃষ্টিপাত অনুষ্ঠানত জল জীৱন মিছন সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান শাখাৰ মুখ্য অভিযন্তা মনিন দাস অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি সমুবলগন আগবঢ়াইছে অৰূপ কুমাৰ শৰ্মাই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ বাতৰি কাকতে জিষ্ণু বৰুৱাক ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হিচাপে নিযুক্তি দিয়াৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে ভেকচিন বিতৰণৰ বাবে সাজু হ'বলৈ কেন্দ্ৰৰ নিৰ্দেশ শিৰোনামেৰে দেশৰ প্ৰতিজন লোকে যাতে সুকলমে কোভিডৰ প্ৰতিষেধক লাভ কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগতীয়া প্ৰস্তুতি আৰম্ভ কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে কলং নৈ পুনৰ উজ্জীৱিতকৰণ আঁচনিৰ কাম আৰম্ভ হোৱা বুলি উল্লেখ কৰি আকৌ বব কলং শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতেও এই বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতৰ বাতৰিৰ শিৰোনাম গুজৰাটত আৰোগ্য বন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে। অসমীয়া খবৰ কাকতে ৰাজ্য প্ৰশাসনৰ শীৰ্ষত ত্ৰিমূৰ্তি অসমীয়া শিৰোনামেৰে এটা বাতৰিক বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে কোভিড-19 প্ৰতিৰোধী ভেকচিন কাৰ্যসূচীৰ সমন্বয় আৰু তদাৰকৰ বাবে সমিতি গঠন কৰিবলৈ কেন্দ্ৰ ৰাজ্যসমূহক আহ্বান জনাইছে বুলি প্ৰকাশ কৰি এটা বাতৰিৰ প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে মিজোৰামে। দৈনিক অগ্ৰদূত কাকতে এই শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ বাবে সংশোধিত মানসম্পন্ন বিধি জাৰি কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দি চেণ্টিনেল কাকতে ৰিলায়েন্সৰ সৈতে চলি থকা বিবাদৰ মাজত আমাজনে ভাৰতত বিনিয়োগ অব্যাহত ৰাখিব বুলি উল্লেখ কৰি এটা বাতৰি নিজাববীয়াকৈ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আজিৰ অন্যান্য বাতৰিৰ ভিতৰত আছে তুৰস্কৰ ভূঁইকঁপত 14 জনৰ প্ৰাণহানি, উইং কামাণ্ডাৰ বৰ্ণালীৰ ঘৰত মুখ্যমন্ত্ৰী, বন্যায়তৰ আশ্ৰয়ৰ বাবে সুকীয়া গৃহ ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। যোৱা নিশা আবুধাবিত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছে কিংছ 11 পাঞ্জাৱক 7 উইকেটত পৰাস্ত কৰে। 186 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৰাজস্থান ৰয়েলছে 15টা বল খেলিবলৈ বাকী থকা অৱস্থাত সহজে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ৰাজস্থানৰ হৈ বেন ষ্টকছে 26টা বলত 50 ৰান কৰে। ষ্টকছে লগতে 2টা উইকেটো দখল কৰে। ষ্টকছক এনে অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে মেন অৱ দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। ইয়াৰে বিয়লি 3:30 বজাত ডুবাইত হ'বলগীয়া প্ৰথমখন খেলত দিল্লী কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ আৰু সন্ধিয়া 7:30 বজাত শ্বাৰজাহত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। বাতৰি শেষৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ 145 সংখ্যক জন্মবাৰ্ষিকী আজি ৰাষ্ট্ৰজুৰি একতা দিৱস হিচাপে পালন। অসমত 13,000টা খাদ্য সংসাধন উদ্যোগ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ আৰু অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 94.49%লৈ বৃদ্ধি। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক, কোভিডক পৰাজিত কৰক। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।